হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। মোৰ হৈছে মানে ইউটিউবৰ এইটো প্ৰথম ভিডিঅ' আৰু মোৰ নাম হৈছে ঋতুৰাজ দাস। মই অসমৰ মৰিগাঁৱত বাস কৰোঁ আৰু যোৱা 3-4 বছৰ ধৰি মই ছবিৰ ফিল্ডত কাম কৰি আছোঁ, প্ৰেক্টিচ কৰি আছোঁ। আৰু মই এই 3-4 বছৰ ছবি ফিল্ডত কাম কৰি প্ৰেক্টিচ কৰি মোৰ এনেকুৱা ধৰণৰ ৱৰ্কবোৰ হৈছেগৈ। আৰু মোৰ চেনেলটো এটা উদ্দেশ্য যে মোৰ মানে ভিউৱাৰ্ছসকলক যাতে ছবিৰ বিষয়ে ভালদৰে বুজি পায়, ছবি আচলতে কি হয় সেই বিষয়ে যাতে ভালদৰে বুজি পায়, সেই মোৰ উদ্দেশ্য। আৰু মই সদায় বেচিক্সৰ ওপৰত কাম কৰোঁ বেচিক্সৰ ওপৰত লাইনছ, এংগেলছ, প্ৰপ'ৰ্চনছ, ছবিটো কেনেকৈ আঁকিব লাগে, কেনেকৈ চাব লাগে। আচলতে ছবিটো আঁকাৰ আগতে আমি চাব লাগিব। প্ৰথমতে ছবিটো চাব লাগিব, তাৰপিছতে আঁকা প্ৰচেছটো আহে। সেয়ে মানে বেচিক্সটো শিকাটো বহুত প্ৰয়োজন। আজিকালি মানুহে বেচিক্সবোৰ শিকা নাই। পৰ্ট্ৰেইট শিকিছে, লেণ্ডস্কেপ শিকিছে, কেনেকৈ পৰ্ট্ৰেইটটো আঁকিব লাগে, কেনেকৈ ডিটেইল কৰিব লাগে, কেনেকৈ শ্বেডিং কৰিব লাগে, কেনেকৈ হাইলাইট দিব লাগে। যেনেকৈ মোৰ নাকটো এতিয়া হাইলাইট হৈছে, কেনেকৈ হাইলাইট দিব লাগে, সেইবোৰ শিকা হৈছে। আচলতে সেইবোৰ শিকাৰ আগতে আমি তলত বেচিকবোৰ শিকাটো বহুত প্ৰয়োজন। ড্ৰয়িং ফাণ্ডামেণ্টেল প্ৰিন্সিপালছবোৰ শিকা বহুত প্ৰয়োজন। সেয়ে মোৰ চেনেলটো এটা উদ্দেশ্য যে আপোনালোকে মোৰ চেনেলটো ড্ৰয়িঙৰ যোনবোৰ বেচিক্স, কেনেকৈ ছবিটো আঁকিব লাগে, কেনেকৈ ৰং কৰিব লাগে, সেইবোৰ মই শিকাম। আৰু মই আপোনাক এটা উদাহৰণ দি বুজাইছোঁ। আমি যেতিয়া সৰুতে চাইকেল শিকিছিলোঁ, চাইকেল শিকি আমি কেনেকৈ চাইকেল শিকিছিলোঁ? প্ৰথমতে আমি পেডেলত উঠিছিলোঁ, হাফ পেডেল মাৰিছিলোঁ। প্ৰথমতে আমি ওলমি চলাওঁ নে নলওঁ? এডাল হেণ্ডেল ধৰোঁ, এটা হাত চিটত ধৰোঁ, তেনেকৈ চলাইছিলোঁ নাচলিছিলোঁ। ঠিক সেইদৰে আমি মানে বেচিক্সটো শিকিছিলোঁ। প্ৰথমতে কেনেকৈ পেডেল মাৰিব লাগিব, কেনেকৈ হেণ্ডেল পোনাব লাগিব। পাপাহঁতে এনেকৈ পিছত ধৰে, এনেকৈ ঠেলি দিয়ে চাইকেল, এনেকৈ শিকাইছিল চাইকেল। প্ৰথমতে সেইবোৰ শিকিছোঁ। তাৰপিছতে আমি ডাঙৰ হোৱাৰ পিছত চাইকেল ৰেচ লগাওঁ, পানীয়ে চাইকেল লৈ যাওঁ, সেইবোৰ পিছতে কৰিছিলোঁ। ঠিক সেইদৰে ছবিটো মানে বেচিক্সটো শিকাটো বহুত প্ৰয়োজন। সেয়ে মই চেনেলটোত মোৰ বেচিক্সবোৰ শিকাম। সেয়ে আপোনালোকে প্লিজ ছাপোৰ্ট কৰি ল'ব। আৰু মই কাৰণে মানে ছবি ৰিলেটেড ভিডিঅ'বোৰ মই আহি থাকিব এতিয়াৰ পৰাই। আৰু মই কমিশ্যন আৰ্টকো কৰোঁ। কমিশ্যন ইমানেই। বাই।